वेलकम बैक टू माय यूट्यूब चैनल आसाम ब्लग डेभेलपर केने खबर আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ বেছিয়ে ভাল আৰু যাৰ খবৰ বেয়া ভগৱানে সব প্ৰাৰ্থনা কৰিছে যে খবৰ ভালে তো গাইছ মানে এজন দাদাই মানে মোক কমেন্ট কৰিছিল যে এটা বেলেগ টপিকৰ ওপৰত মানে ভিডিঅ' লাগে তো আজি ভাবিলোঁ মানে কিহৰ ওপৰত ভিডিঅ'টো বনাম মানে মোৰ আগৰ চেনেলটো খুলিছে আৰু এটা ভিডিঅ' পালোঁ আজি সেই ভিডিঅ'টো মানে আজি মই আৰু এবাৰ বনাম বুলি ভাবিছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক সাবস্ক্রাইব ভিডিঅ'টো যদি ভাল লাগে লাইক সাবস্ক্রাইব কৰি দিব চেনেলটো যদি নতুনকৈ আহিছে মানে ভিডিঅ'টো হ'ল মানে যেতিয়া মানে গাইজ আমাৰ এছিয়াৰ অসমখন আৰু মানে আগৰ যোনখন পুৰণি অসমখন মানে বহুত মানে গাইজ চাবলৈ মানে পৃথক আছিল তো তাৰে ওপৰত আজি বনাম তেনেহ'লে বলক আমি দেৰি নকৰি ভিডিঅ'টো কৰোঁ আৰু ইমান এটা ডেভেলপ নাছিল মানে এতিয়াই চাওক এতিয়া মানে টেকন'লজি হৈ গ'ল আৰু গাড়ী ঘোঁৰাটো ক'বই নালাগে আৰু গাইজ টেকন'লজিৰ কথাটো ক'বই নালাগে যি নহওক আজি মানে এতিয়া দিনত যোনটো টেকন'লজি আপোনালোকে মই ভিডিঅ' বনাইছোঁ আপোনালোকে খবৰ পৰা খবৰ চাইছে মানে খবৰ পৰা মোক চাইছে বা এই মোবাইলটোতে গাইছে আজিকালি গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন পকেটত লৈ আপোনালোকে ঘূৰি থাকিব পাৰে যি নহওক য'ৰ বস্তু তোৰ বস্তু আপোনালোকে চাব পাৰে আগৰ দিনত ইমান এটা সুবিধা নাছিল চাইকেলো প্ৰায় নাছিলে আৰু যলৈকে যায় মানে খোজকাঢ়ি অহা যোৱা কৰিব লাগিছিল যাতায়াতৰ ইমান ব্যৱস্থা সা সুবিধা নাছিল আৰু এতিয়া চাওক চবৰে ঘৰৰ গাড়ী ফ্ৰিজ মটৰ চব হৈ গ'ল তো এতিয়াতো প্ৰায় কমে আৰু যাৰ ঘৰত মানে গাই চাইকেল এখন আছিল সি সকলোতকৈ ধনী আছিল আৰু প্ৰায় মানুহেতো চাইকেল কিনিব পৰা নাছিল আৰু মানে প্ৰায় মানুহে গাইছ মানে খোজকাঢ়ি অহা যোৱা কৰিছিল আৰু প্ৰায় মানুহৰ ঘৰত টিংপাত নাছিল খেৰৰে আছিল প্ৰায় মানুহৰ ঘৰ আৰু এতিয়া চাবলৈ গ'লে সকলোৰে ঘৰত টিংপাত বা এতিয়া পকী হ'ল কিছুমানৰ বিল্ডিং তো আগতে তেনেকুৱা নাছিল তো আগতে প্ৰায় মানুহৰ ঘৰত খেৰৰে আছিল আৰু যাৰ মানে গাইছ চাইকেলখন আছে না সি চবতকৈ মানে তেতিয়া দিনত আগতে মানে খোজকাঢ়ি অহা যোৱা কৰিছিল যলৈকে যায় মানে খোজকাঢ়িয়ে যায় তো কিছুমান মাছ বেপাৰী থাকে বা মাছ লৈ যায় ইয়াৰ পৰা নাৱত তাতে থাকে এতিয়াতো মানে ব্ৰহ্মপুত্ৰৰ ওপৰতে পাই আবাৰ আৰু ইয়াৰ পৰা বা 50 বছৰ মানে গাইছ আগত 2024 এই ধৰ গাইছ 45 বছৰ পিছত মানে গাইছ ইয়াতকৈ আৰু বেছি টেকন'লজি হৈ যাব য'ত আমি মানে গাইছ নিজে আকৌ কাম কৰিব নালাগে চব মানে ৰবটৰ ধৰণে কাম হ'ব যেনেকৈ গাইছ আপুনি যদি ক'ৰবাত যাব বিচাৰে মানে নিজে আপোনালোকক লৈ যাব মানে আপোনালোক কোনো ড্ৰাইভিং কৰিব নালাগে মানে নিজে গাড়ী যাব যলৈকে যায় ওপৰত গাইছ মানে ড্ৰোন দিব য'ত মানে আপোনালোকে যাব বিচাৰে তলৈকে লৈ যাব গাড়ী চলিব কিন্তু সেই ৰাস্তাটো বেলেগ হ'ব আজি মন গ'ল মই গাড়ী চলাম তো সেই ৰাস্তাটো বেলেগ হ'ব কেতিয়াবা মন যায় আগৰেই বহুত পুৰণি আমাৰ অসমখনলৈ ঘূৰি যাব কিনো আছিল কেনেকুৱা আছিল চাবলৈ এবাৰ পুৰণি অসমখন মানে আমাৰ তো এতিয়াতো আৰু গাড়ী ক'বই নালাগে চব বিজি মানুহ হ'ল সকলো মানে বিজিয়ে মানে এতিয়া প্ৰায় মানুহে এটা কথা জানে যে ময়ো পাইছোঁ মই বাৰু কিতাপতে পাইছোঁ আৰু ছাৰহঁতে অলপ কৈছিল যে শ্ৰীমন্ত শংকৰদেৱে হেনো 12 বছৰ বয়সতে ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হৈছিল আৰু সঁচাকৈ কৈছিল এইটো বহুত গৌৰৱৰ কথা মানে গাইছে এতিয়াতো ব্ৰহ্মপুত্ৰ পাৰ হ'বৰ মানে সক্ষমেই নহওক কোনো মানুহে এতিয়াতো নাও বা ব্ৰিজ হৈ গ'ল সকলো হৈ গ'ল তো আজি আহিছিলে এইখিনিৰ হ'বলগীয়া ভিডিঅ'টো যদি ভিডিঅ'টো কিবা মানে ভুল হৈছে তো মাফ কৰি দিব আপোনাৰ সৰু ভাই বুলি তো আৰু এটা নেক্সট এটা ভিডিঅ'লৈ আকৌ আহিম যদি কোনোবা চেনেলটো নতুনকৈ হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব তো আজিলৈ এইখিনি আছিল জয় হিন্দ জয় অসম তো নেক্সট এটা ভিডিঅ'লৈ আকৌ আহিম